ইটিভি ভাৰতৰ এই বিশেষ অনুষ্ঠানলৈ মই দীপাঞ্জলি সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে বিশিষ্ট চিত্ৰশিল্পী মণিকা দেৱী বাইদেউ আৰু এই অনুষ্ঠানটিৰ জৰিয়তে দৰ্শকসকলক কিছু কথা ছবিৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। প্ৰথমে বাইদেউ আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, ছবিৰ কথা আজি আমি এই অনুষ্ঠানৰ জৰিয়তে দৰ্শকসকলক জনাম। প্ৰথমে আপোনাৰ এই যাত্ৰাৰ আৰম্ভণি কেনেদৰে হ'ল, এই চিত্ৰকলাৰ লগত কেনেদৰে জড়িত হৈ পৰিলে সেই সম্পৰ্কে যদি অকণমান জনায়। আচলতে চিত্ৰৰ বিষয়ে যেতিয়া মই সৰু আছিলোঁ, এনেইতো আমাৰ ক'ব গ'লে মানুহৰ যেতিয়া কয় যে প্ৰথম লিখা আৰম্ভণিয়ে ছবিৰে হয়, প্ৰত্যেকগৰাকী ব্যক্তিৰে হয় সেইটো। তো মই যেতিয়া সৰু আছিলোঁ স্কুলত, যিখন স্কুলত পঢ়িছিলোঁ মই উলুবাৰী হাই ছেকেণ্ডেৰীৰ পৰা 10লৈকে তাতে পঢ়িছোঁ। তো ওচৰতে আমি আছিলোঁ বৰা চাৰ্ভিচত। তো স্কুলত যেতিয়া যাওঁ আৰ্ট কম্পিটিশ্যন হয়, তাতেহে মই গম পাইছিলোঁ যে আৰ্ট কম্পিটিশ্যন হয় কিবা স্কুলৰ যেতিয়া এনুৱেল প্ৰগ্ৰেম হয়। আৰ্ট কম্পিটিশ্যনত দিওঁ আৰু মই পাই যাওঁ। ফাৰ্ষ্টটো নাপাইছিলোঁ কিয়, আমাৰ এজন ছিনিয়ৰ আছিলে, তেওঁ সদায় ফাৰ্ষ্ট পায়। ছেকেণ্ড থাৰ্ড মই পাওঁৱেই, একদম আপ টু মই 10লৈকে সদায় পাওঁ। তো তেতিয়া যেতিয়া ক্লাছ 7 পালোঁ, তেতিয়া আমাৰ ছাৰ আছিলে এগৰাকী সমাজ বিজ্ঞানৰ ছাৰ, অমৃত গগৈ ছাৰ বুলি। তেওঁ মানে মোৰ বাইদেউ একেখন স্কুলত পঢ়িছিলে। বাইদেউক মাতি নি ক'লে তাৰ হাতখন বৰ ভাল, আৰ্ট স্কুলত দি দে। তেতিয়ালৈ নাজানো যে আৰ্ট স্কুলো থাকে। তো তেতিয়া গম পালোঁ, এখন মোক ক'লে যে বাইদেউক ক'লে জজফিল্ডত এখন স্কুল আছে যিখন আছাম ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ছ'চাইটি, তাতে লৈ যা, তাতে দেগে। তো তেতিয়া সেনেকৈ যেতিয়া ছবিটো আঁকি থাকোঁ আৰু তেতিয়া আৰ্ট কম্পিটিশ্যনত পাওঁতে ৰং চঙো পালোঁ, মানে গিফ্ট পাই ন, প্ৰাইজত পালোঁ তেনেকৈ। তো খুব আগ্ৰহ আৰু আঁকি থাকোঁ। দেউতাও সৰু সৰু কিবা কিবি আনি দিলে, কালাৰ চালাৰ। তাৰপিছত যেতিয়া মই ছ'চাইটি গ'লোঁ এদিন বাইদেউৰ লগত, মানে বন্ধ পালোঁ, তলা মৰা থাকে। তো সেইবোৰ শিকা হোৱা নাছিলে। ক্লাছ 8 পাওঁতে যেতিয়া মোৰ তাতে এজনী ছোৱালী ট্ৰেন্সফাৰ হৈ আহিলে শ্বিলঙৰ পৰাই, আমাৰ ক্লাছমেট এজনী, তাই আৰ্টিষ্ট গিল্ডত শিকে। তো ক্লাছ 8ত গম পালোঁ আৰু এখন আছে আৰ্টিষ্ট গিল্ড বুলি। তো জজফিল্ডত দুদিন গৈ ঘূৰি আহিলোঁ, উভতি আহিলোঁ, নহ'ল। তাৰপিছত বাইদেউক মানে লাগি থাকোঁ, মানে মোৰ মানে বাইদেউৰ বিৰাট গাইড আৰু তাইকে লাগি থাকোঁ চব, কাৰণ দেউতাই সময় পোৱা নাছিলে, দেউতাই বিজনেছ কৰিছিলে দেউতাই। তো তাই ক্লাছ 8ত যেতিয়া তাই ক'লে, তো 9 মান পাম আৰু তেতিয়া আৰ্টিষ্ট গিল্ডত বাইদেউক লৈ গ'লোঁ আৰু ছবি অঁকা শিকিম তেতিয়া চিলড্ৰেন কোৰ্চত। তেতিয়া তাতে ছবি অঁকা শিকিব গ'লোঁ। তেতিয়া আমাৰ বীৰেন দত্ত ছাৰৰ ঘৰত আৰ্টিষ্ট গিল্ডখন ভাড়া আছিলে তাতে গুৱাহাটী ক্লাবত। তো তালৈকে বৰা চাৰ্ভিচৰ পৰা খোজকাঢ়ি যাওঁ, সেনেকৈ গৈ তাতে শিকাটো আৰম্ভ হ'ল ছবি অঁকা। তো ক্লাছ 9, 10 দুবছৰ শিকিলোঁ। শিকাৰ পিছত যেতিয়া 10 কমপ্লিট কৰি মোৰ আৰ্ট কলেজ যে আছে তেতিয়া সেইটোও নাজানো দেই, আৰ্ট কলেজ এখন আছে যে। তাক গিল্ডত যোৱাৰ পিছত মানে 10 যেতিয়া পাইছোঁ তেতিয়া গম পাইছোঁ আমাক যিসকলে শিকায় তেওঁলোকে মানে 2 এজন আৰ্ট কলেজত পঢ়া। তেতিয়া গম পাইছোঁ যে এখন আৰ্ট কলেজো আছে। তো তেনেকৈ মোৰ 1.5 বছৰমান গুচি গ'ল। মানে মই জেনেৰেল এডমিশ্যন ল'লোঁ, জেনেৰেল আৰ্টছত এডমিশ্যন ল'লোঁ। তাৰপিছত বাইদেউক লাগি শান্তিপুৰৰ আৰ্ট কলেজখন বিচাৰি উলিয়াই আৰ্ট কলেজত এণ্ট্ৰেঞ্চ দিলোঁ। এণ্ট্ৰেঞ্চ দি পেলাই আৰ্ট কলেজত নামভৰ্তি হ'ল। 90 চনত মই আৰ্ট কলেজত মানে এডমিশ্যন লৈছোঁ। সেই 90 চনৰ পৰা মানে ক'ব গ'লে কলেজীয়া শিক্ষা আৰ্টত আৰম্ভ হৈছে। মানে মোৰ বাকীখিনি কৰা নহ'ল আৰু সেইফালে আধৰুৱা হৈ থাকিলে। 11ৰ পৰা 12 পালোঁ, আৰ্ট কলেজত এডমিশ্যন ল'লোঁ। তো 96ত আৰ্ট কলেজৰ পৰা কমপ্লিট কৰিলোঁ। আৰু আৰ্ট কলেজত মই মোৰ বিশেষকৈ স্পেচিয়েলাইজ আমাৰ যেনেকৈ মেজৰ ল'ব লাগে কলেজত, জেনেৰেল পঢ়িলে 2 বছৰ হাই ছেকেণ্ডেৰী কৰাৰ পিছত আমি ডিগ্ৰী পঢ়িলে মেজৰ ল'ব লাগে। চ' আমাৰ ইয়াতো তেনেকৈ 4টা বিষয়বস্তু আমাৰ ইয়াতে, মানে পেইণ্টিং, স্কাল্পচাৰ আৰু প্ৰিণ্ট মেকিং আৰু এপ্লাইড আৰ্ট। তাৰে ভিতৰত মই মানে যেতিয়া 2 বছৰ চব শিকিব লাগে, আমি গোটেইবোৰ বিষয়বস্তু আমি 2 বছৰ শিকিব লাগে। তো 3rd ইয়াৰ পাওঁতে স্পেচিয়েলাইজেশ্যন ল'ব লাগে। তো মই 2 বছৰ শিকাৰ পিছত মোৰ খুব আগ্ৰহ হ'ল প্ৰিণ্ট মেকিঙত, মানে যিটো টেকনিকেলি বহুত তাতে বহুত ডিফাৰেণ্ট মানে আমি শিকিব পাৰোঁ তাতে। তো মই প্ৰিণ্ট মেকিং ল'লোঁ। প্ৰিণ্ট মেকিঙতে মই বেচেলাৰ প্ৰিণ্ট মেকিঙত কমপ্লিট কৰিলোঁ, যিটো আমাৰ ছপা চিত্ৰ বুলি কয়, গ্ৰাফিক্স বুলি কয়। এতিয়াতো গ্ৰাফিক্স বুলি ক'লে কম্পিউটাৰ গ্ৰাফিক্সলৈ গুচি যায়, কিন্তু আমাৰ যিটো বিষয়বস্তু ফাইন আৰ্টৰ গ্ৰাফিক্সটো ছপা চিত্ৰ। তো ছপা চিত্ৰ মানে চাপচিত্ৰ বা ছপা চিত্ৰ বুলি কয়, সেইটো মই বিষয়বস্তু হিচাপে ল'লোঁ। তো মই তাত ডিগ্ৰী কমপ্লিট কৰিলোঁ। কৰাৰ পিছত মই মাষ্টাৰ ডিগ্ৰীও কৰিলোঁ। মাষ্টাৰ ডিগ্ৰী মই MS ইউনিভাৰ্চিটি বৰোদাৰ পৰা কৰিলোঁ। ছপা চিত্ৰ বিষয়তে মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ। 2000 চনত মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি বৰোদাৰ পৰা আকৌ উভতি আহিছোঁ অসমলৈকে। চিত্ৰকে জীৱিকা হিচাপে লৈ আগবঢ়াৰ সিদ্ধান্তটো কেতিয়া মনলৈ আহিলে? আচলতে যেতিয়া সৰুৰ পৰা ছবি ক'লোৱে, মই সৰু কথাখিনি ক'লোঁ। মোৰ 2টা বিষয়বস্তুত খুব আগ্ৰহ আছিলে, এটা খেল আৰু এটা ছবি অঁকা। সেই 2টাতে খুবেই আগ্ৰহ আছিলে মোৰ। তো যেতিয়া মই আৰ্ট কলেজত গ'লোঁ, আৰ্ট কলেজত যোৱাৰ পিছত
মাষ্টাৰ্ছ যেতিয়া কৰিব ল'লোঁ আৰ্ট কলেজত পঢ়ি থকাৰ পৰাই মোৰ সেইটো আছিলে যে মই এই লাইনটোতেই থাকিম আৰু মই বেলেগ কিবা আৰু চিন্তা নকৰোঁ আৰু এই লাইনটোতেই মই যিহেতু মাষ্টাৰ ডিগ্ৰী কৰিবলৈ মোৰ ইচ্ছা মাষ্টাৰ ডিগ্ৰী কৰি আহিলোঁ তো এইটোতেই প্ৰফেশ্যন হিচাপে আচলতে কৰি থাকোঁতে এটা হৈও যায় ন আৰু মানে এটা আগৰ পৰা ইচ্ছা আছিলে যাতে কালচাৰেল লাইনত থাকি যাতে মই কিবা এটা কৰিব পাৰোঁ সেইটো ইচ্ছা এটা আছিলে সৰুৰ পৰা আৰু যদিও মোৰ বেকগ্ৰাউণ্ডত কোনো তেনেকুৱা হেয়া নাছিলে ঘৰুৱাভাৱে যে মোৰ মানে কোনোবা আছে ঘৰত কাৰোবাক দেখি কৰিছোঁ কিন্তু যেতিয়া এইটোত সোমাই গ'লোঁ লাহে লাহে মই মানে এইটোতে প্ৰফেশ্যন হিচাপে ল'ম বুলি থিৰাং কৰিলোঁ যে মই এই লাইনটোতে থাকিম যেতিয়ালৈকে কৰি থাকিব পাৰোঁ তো আৰু গ্ৰাফিক্সত যিটো মই লৈছিলোঁ তাত টেকনিকেলি বহুত কথা আছে যেনেকৈ ধৰক এইটো বস্তু ইয়াতে মই কাঠত কাটি পেলাই ইয়াৰ পৰা প্ৰিণ্ট লোৱা যায় ইয়াত এনেকুৱা টুলছ কিছুমান থাকে যিটো টুলছ আমি ব্যৱহাৰ কৰি আমি মানে কাঠ খোদাই যিটো কাম আমি এইটো কৰোঁ এনেকৈ ধৰক লাইনবোৰ ইয়াত দেখিছে যে এই লাইনবিলাকক আমি এনেকৈ কৰি পেলাই এনেকৈ কৰি এইটো এনগ্ৰেভ কাটিং কৰা হয় এইটো এনেকৈ কৰি পেলাই কাটিং কৰা এইটো এটা আচলতে প্ৰথম মানে প্ৰাৰম্ভিকহে উৎকাটটো প্ৰাৰম্ভিক পৰে ইয়াত বহুত মিডিয়াম আছে আপোনাৰ প্ৰিণ্ট মেকিঙত যেনেকৈ এচিং আছে লিনো কাটত কৰিব পাৰি চেৰিগ্ৰাফি বুলি কয় চিল স্ক্ৰিন বুলি যিটো কয় চেৰিগ্ৰাফিত কৰিব পাৰি জিংক প্লেটৰ ওপৰত কৰিব পাৰি এচিং যিটো কৈছোঁ তাৰপিছত লিথো ষ্ট'নত কাম কৰিব পাৰি বহুত ডিফাৰেণ্ট টেকনিকত আমি কাম কৰিব পাৰোঁ মানে প্ৰিণ্ট মেকিঙত তো সেই গোটেইখিনি আয়ত্ব কৰিছোঁ কৰি এতিয়া সেইখিনিৰ ওপৰত আমি কাম কৰি আছোঁ মই একচুৱেলি বেছিভাগ গ্ৰাফিক্সৰ উৎকাটতেই কৰোঁ পেইণ্টিঙো কৰি আছোঁ কিন্তু উৎকাটটো মই ৰেগুলাৰ কৰি আছোঁ আৰু জীৱিকাৰ যিটো কথা ক'লে আপুনি জীৱিকাৰ কথাটো কৈছে জীৱিকা হিচাপে প্ৰফেশ্যন হিচাপে লৈ জীৱিকা মানে আপুনি যদি এজ এ ফ্ৰিলেন্স আৰ্টিষ্ট আমাৰ ইয়াত অকণমান অসুবিধা হয় কিন্তু এইটো নহয় যে মানুহে জীৱিকা হিচাপে লৈ পেলাই কৰিব নোৱাৰে কাৰণ আমাৰ বহুত আৰ্টিষ্ট আছে কিছুমানে ধৰক কেনেকৈ বাছি লয় সেইটোৰ লগতো কথা থাকে এতিয়া আমি মানে যদি ক্ৰিয়েটিভ কাম কৰি গৈ থাকিব বিচাৰোঁ ক্ৰিয়েটিভ কাম কৰি গৈ থাকিলে ছবি বিক্ৰী হোৱাটো আমাৰ ইয়াত কম আছে যিহেতু সেইকাৰণে আমাৰ ধৰক অলপ অসুবিধা হয় কিন্তু তাৰ লগত আমি বেলেগ কিছুমান বাছি ল'বলৈ যাৰ পৰা আমাৰ ধৰক আমি আৰ্নিংটো আমাৰ হয় চব মানে পইচাটো আহে যেতিয়া আমি কাম কৰি থাকিব খোজোঁ কিন্তু বহুত আৰ্টিষ্ট আছে ধৰক আপুনি কোনোবা অকল পৰ্ট্ৰেইট কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আছে কোনোবা অকল এডভাৰটাইজিঙৰ কাম যিটো মই এপ্লাইড আৰ্ট বুলি কৈছোঁ এডভাৰটাইজিঙৰ নিজৰ এজেঞ্চি খুলিছে তেনেকৈ জীৱিকা নিৰ্বাহ কৰি আছে মই এইটো নকওঁ যে কৰিব নোৱাৰি কিন্তু আমাৰ ইয়াত অকণমান অসুবিধা যিহেতু বিক্ৰী বস্তুটো আমাৰ ইয়াত নাই যে গেলাৰীত এক্সিবিশ্যন হৈছে ছবি কিনি লৈ গৈছে সেই বস্তুটো আমাৰ অসমত এতিয়াও হোৱা নাই কিন্তু ব্যক্তিগতভাৱে বহুত শিল্পীয়ে কিন্তু ছবি বিক্ৰী কৰিও আছে ব্যক্তিগতভাৱে হয়তো মানে এতিয়া কোনোবা জনা শুনাৰ ভিতৰত তেনেকৈ ব্যক্তিগতভাৱে কৰি আছে জীৱিকা নিৰ্বাহ কৰি আছে ভালকৈ আৰু কমাৰ্চিয়েল কাম বহুতে কৰে কমিশ্যন ৱৰ্কবিলাক কৰে তো সেইকাৰণে জীৱিকা নিৰ্বাহ কৰি থাকিব পাৰে বুলি মই ভাবোঁ এটা ছাইডৰ পৰা যদি চোৱা যায় কমাৰ্চিয়েলি যদি লয় আৰু ক্ৰিয়েটিভ কামটো কিন্তু বিক্ৰী কৰাটো অলপমান মানে ইয়াত দিগদাৰ হৈ আছে আমাৰ এতিয়াও হৈ আছে সেই দিগদাৰটো এতিয়া বাহিৰত আপুনি যদি চায় বাহিৰত এখন এক্সিবিশ্যন কৰিবলৈ আৰ্টিষ্টৰ কিউৰেটৰ থাকে যোনে ধৰক গোটেই এখন ক'ত গেলাৰীত কাম এক্সিবিশ্যন কৰিব কোন আৰ্টিষ্টৰ কাম কালেক্ট কৰি লৈ যাব তাৰপিছত বায়াৰ্ছ থাকে তেওঁলোকে যোগাযোগ কৰে তো বায়াৰ্ছে ছবিবোৰ কিনিব আৰ্টিষ্টে ছবি আঁকি কিউৰেটৰক দিলে হ'ল তেওঁলোকে গোটেই প্ৰচেছখিনি কৰে আৰু যদি ছবি বিক্ৰী হয় আৰ্টিষ্টে সেই পইচাখিনি পাই যায় তো এই ছিষ্টেমটো আমাৰ অসমত এতিয়ালৈকে হোৱা নাই আমিও চেষ্টা কৰি আছোঁ শিল্পীসকলে কিন্তু শিল্পীসকলেতো কৰিলে নহ'ব বাকীও ওলাই আহিব লাগিব কোনোবাই যদি কিউৰেটৰ হিচাপে যোনে টকা পইচা বহুত মানুহৰ আছে কিন্তু যে এখন অৰিজিন ছবি কিনি ৰাখিব ঘৰত সেই সচেতন হেৰিটো এতিয়ালৈ হোৱা নাই আমাৰ ইয়াত কিন্তু জীৱিকা নিৰ্বাহ কৰিব পাৰি নোৱাৰি বুলি নকওঁ কাৰণ মই নিজে ফ্ৰিলেন্স আৰ্টিষ্ট হিচাপে কাম কৰি আছোঁ ইমান বছৰ মই মাষ্টাৰ্ছ কৰি অহাই এতিয়া 24-25 বছৰে হ'ব তো মই ধৰক স্কুলতো জব কৰিছিলোঁ ডিজাইনাৰ হিচাপেও কাম কৰিছোঁ চ' এতিয়াও ফিল্ডত কাম কৰি আছোঁ তো মই এতিয়া ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত এজ এ গেষ্ট ফেকাল্টিও মোক মাতে মাজে মই তাতো কৰি আছোঁ তো সেইকাৰণে মই ভাবোঁ অলপ কষ্ট হ'লেও কিন্তু জীৱিকা নিৰ্বাহ হয় এনেকুৱা নহয় যে ক্ৰিয়েটিভ ফিল্ডটোত আমি কি হ'ব ছবি আঁকি এনেকুৱা নিচিনা হয় বুলি মই নাভাবোঁ আচলতে আমাৰ এতিয়াও বহুত অভিভাৱকে ভাবে যে কি হ'ব ছবিৰ লাইনটোত আৰু আজিকালিতো বহুত বেলেগ বিষয়বস্তু ওলাই গৈছে ডিজাইনতে বিভিন্ন ধৰণৰ ওলাইছে আপুনি বহুত কৰিব পাৰে মানে ছবি লৈ পেলাই তো মই ভাবোঁ যে কৰিব পাৰে মানে প্ৰফেশ্যনেলি লৈও মানুহে ধুনীয়াকৈ জীয়াই থাকিব পাৰে ধুনীয়াকৈ আপুনি এইমাত্ৰ ক'লে যে
ছবিৰ লগতে ডিজাইনৰ কামো আপুনি কৰে ডিজাইনাৰ হিচাপেও কাম কৰি আছে কি ক'ব আচলতে কেনেকুৱা যেতিয়া মই মাষ্টাৰ্ছ কমপ্লিট কৰি আহিছোঁ তেতিয়াতো আমি যেতিয়া আমি ইয়াং থাকোঁ ন তেতিয়া চিন্তা হৈ যায় ন কি কৰিম কি নকৰিম তেনেকুৱা আৰু মই তাৰ আগতেই মই আছাম ফাইন আৰ্ট এণ্ড ছ'চাইটিৰ লগত জড়িত হৈয়ে আছিলোঁ মানে ইয়াৰ পৰা যেতিয়া ডিগ্ৰী পঢ়ি থাকোঁ তেতিয়াৰ পৰাই তো তাৰ পৰা পাছ কৰি অহাৰ লগে লগে তাতে আমি বহু কেইবাজন আৰ্টিষ্টে লগ হৈ ষ্টুডিঅ'ৰ নিচিনা কাম কৰিব আৰম্ভ কৰিলোঁ আমি কেইবাজনো লগ হৈ একেলগে আগৰ পৰা অনুষ্ঠানটো আছিলেই তো তেনেকৈ যেতিয়া আৰম্ভ কৰিলোঁ সেইখিনি মানে কৰাৰ কাৰণে তো কৰাৰ পিছত আমি লাহে লাহে তাৰমানে এই ডিজাইনৰ ফিল্ড এটা আছে DC হেণ্ডিক্ৰাফ্টৰ আণ্ডাৰত আপোনাৰ যিবোৰ কি বুলি কওঁ এক্সিবিশ্যনবোৰ হয় যে য'ত আপোনাৰ ক্ৰাফ্টৰ কামবোৰ চেল হয় তো NGO চেল্ফ হেল্প গ্ৰুপ কিছুমান আছে তো DC হেণ্ডিক্ৰাফ্টৰ আণ্ডাৰত ডিজাইনাৰ পঠিয়ায় তেওঁলোকে তো আমি বহুত আৰ্টিষ্টে আগৰ পৰা দুইজনে কৰিয়ে আছিলে আমিও বহুত আৰ্টিষ্ট এনেকৈ এপ্লাই কৰিলোঁ তাতে অফিচত গৈ পেলাই তো তেতিয়া মই ধৰক নিজে 2003 পৰা অলমষ্ট 14লৈকে কণ্টিনিউ ডিজাইন ৱৰ্কশ্বপবিলাক কৰিছোঁ য'ত ডিজাইনাৰ হিচাপে পঠিয়াই আমি ডিজাইনবোৰ দিব লাগে কেনেকৈ কেনেন বেম্বুৰ ডিজাইন হ'ব ডিজাইনৰ সেনেকৈ নাম আহে ধৰক টেক্সটাইল ডিজাইনৰ কেনেন বেম্বু তেনেকুৱা বেলেগ বেলেগ ধৰণে আহে ক্ৰিয়েটিভ হেৰিবোৰ কৰিব লাগে মানে আমি দিব লাগে নতুন ডিজাইন যিটো তেওঁলোকে মাষ্টাৰ ক্ৰাফ্টমেণ্টে চেল্ফ হেল্প গ্ৰুপৰ মানুহবোৰক শিকাব আৰু তাৰ পৰা প্ৰডাক্টবোৰ ওলায় তো এতিয়াও কৰি আছে বহুতে কৰি আছে তো সেই তেনেকৈ মই কেইবাবছৰো কৰিছোঁ ডিজাইনৰ ফিল্ডত কাম তাৰপিছত অলপ বহুত ইণ্টেৰিয়ৰ প্লেচবিলাকত যাব লাগে তো লাহে লাহে অলপ বেলেগ মানে সেইবোৰ এৰি অকণমান নিজৰ বেলেগ আৰু আৰম্ভ কৰিলে কাৰণ সেইবোৰতো সময় দি থাকিলে ক্ৰিয়েটিভ কামত অলপ বেয়া হয় কিন্তু মানে কৰিছিলোঁ ভাল লাগিছিলে কৰি গৈ বহুত মণিপুৰত গৈছোঁ তোমাৰ তাৰপিছত অৰুণাচলত গৈছোঁ আৰু অসমৰ বহুত ভিতৰুৱা জেগাত গৈ পেলাই কাম কৰিছোঁ তেনেকৈ ডিজাইনাৰ হিচাপে আৰু এগৰাকী চিত্ৰশিল্পীৰ এখন প্ৰদৰ্শনী আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি ক'ব লাগিব প্ৰদৰ্শনী এখন অনুষ্ঠিত কৰা আপোনাৰ প্ৰথম প্ৰদৰ্শনীখন ক'ত হৈছিল আৰু কেনেকুৱা ধৰণৰ আচ্ছা এনেইতো কলেজৰ এনুৱেল এক্সিবিশ্যন হয় সেইটো হৈছিলে কিন্তু মোৰ একক চিত্ৰ প্ৰদৰ্শনী যেতিয়া মই মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট কৰি আহোঁ 2001 চনত তেতিয়া আৰ্ট ছং বুলি গেলাৰী এটা আছিলে চানমাৰীত এতিয়া নাই গেলাৰীটো তাত মই কৰিছিলোঁ মোৰ মানে একক চিত্ৰ সেইখন মোৰ কাৰণে এটা ডাঙৰ এটা সেয়া আছিলে কাৰণ একক চিত্ৰ কৰাটো ইমান সহজ নহয় প্ৰথম কথা গোটেই সেই মানুহখিনিকতো নিমন্ত্ৰণ কৰাটো ডাঙৰ কথা নহয় সেইটোতো হ'বই কিন্তু যেতিয়া আমি এজন শিল্পীয়ে যেতিয়া এনেকৈ এখন শ্ব' কৰা যায় বহুত খৰচ হয় প্ৰথম কথাটো খৰচ ফ্ৰেমিং কৰিব লাগিল গোটেই কৰিব লাগিল কিন্তু গোটেই প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু খুব ভাল মই সঁহাৰি পাইছিলোঁ বিক্ৰীৰ ক্ষেত্ৰত নকওঁ কিন্তু মোৰ কাম চবেই খুব ভাল পাইছিলে নীলমণি ফুকন ছাৰহঁত নীলপৱন বৰুৱা ছাৰহঁত জ্যেষ্ঠ শিল্পীসকলক নিমন্ত্ৰণ কৰিছিলোঁ সকলোৱে খুব কাম ভাল পাইছিলে আৰু মই খুব উৎসাহিত হৈছিলোঁ সেই শ্ব'খন কৰাৰ পিছত মোৰ এনেকুৱা লাগিল যে মই এই ফিল্ডতে মই কৰি যাই থাকিব পাৰিম যিটো মই মনেৰে ভাবিছিলোঁ তেওঁলোকে মানে প্ৰত্যেকে মোৰ কামখিনি খুব ভাল পাইছিলে আৰু মানে খুব মানে এপ্ৰিচিয়েট কৰিছিলে প্ৰতিগৰাকীয়ে আহি পেলাই গতিকে মই খুবেই আনন্দিত হৈছিলোঁ সেইখন মোৰ কাৰণে জীৱনৰ মানে ডাঙৰ এটা ছাকচেছ বুলি মোৰ সেই সময়ত মানে 2001 চনত মোৰ কাৰণে ডাঙৰ ছাকচেছ আছিলে আৰু সেইটো এটা মই যদি সোধোঁ যে প্ৰথম চিত্ৰখন কেনেদৰে বিক্ৰী হৈছিলে প্ৰথম চিত্ৰখন কেনেদৰে বিক্ৰী হৈছিলে বুলি ক'লে অসমততো হোৱা নাছিলে আমি কেলকাতাত এক্সিবিশ্যন কৰিব গৈছিলোঁ কলিকতাত যাওঁতে তাৰ পৰা বিক্ৰী হৈছিলে মোৰ প্ৰিণ্টৰো হৈছিলে আৰু পেইণ্টিঙো বিক্ৰী হৈছিলে তাতে আমাৰ বহুত আমি এটা গ্ৰুপ আছিলে আমাৰ আমি সেইটো 2002, 3, 4, 6 তেনেকৈ মানে গেপ দি কিন্তু এখন দুখনকৈ হৈছিলে বিক্ৰী বাহিৰত যেতিয়াই যাওঁ এখন দুখন হ'লেও ছবি বিক্ৰী হয় আমাৰ গ্ৰুপটোৰ ধৰক কাবাৰ নহ'লে কাবাৰ হয় এতিয়া জাহাংগীৰতো হৈছিলে তেনেকৈ কলিকতাতো কালেক্ট কৰিছিলে আৰ্টিষ্টে কিনিছিলে আৰু সেইটো খুব ভাল লাগিছিলে সুনীল দাস বুলি এগৰাকী আছিলে তেওঁ 2014 চনত এখন গ্ৰুপ শ্ব'ৰ পৰা এটা মোৰ সৰু কাম কিনিছিলে তেখেত নাই এতিয়া জ্যেষ্ঠ শিল্পী তো অমিতাভ ধৰ বুলি তেখেতে এগৰাকী ৰুণুদা বুলি মাতো তেওঁ কালেক্ট কৰিছিলে মুম্বাইতো কালেক্ট কৰিছিলে প্ৰিণ্টৰ তো তেনেকৈ বিক্ৰী হ'লে ভাল লাগে কাৰণ কি হয় কাৰোবাৰ ঘৰত গৈ আমাৰ ছবিখন থাকিব সেইটো এটা ডাঙৰ শিল্পীৰ কাৰণে ডাঙৰ সন্মান বুলি মই ভাবোঁ যেতিয়া আমাৰ অসমত সেই বস্তুটো নাই যে মানুহে নিজে এখন অৰিজিন কাম যে কালেক্ট কৰি থ'ব বাহিৰত কিন্তু আছে সেইটো হৈছে আমাৰ আৰু সেইটো ভাল লাগে এখন ছবি বিক্ৰী হ'লেতো ভাল লাগিবই দিয়কচোন নিজৰ ক্ৰিয়েটিভ কাম এটা কোনোবাই লৈ যাব নিজৰ ঘৰত সজাই থ'বলৈ সেইটো মই ভাবোঁ সকলো আৰ্টিষ্টৰ কাৰণে ভাল লগা মুহূৰ্ত এটা সেইটো
যিসকল ছাত্ৰ ছাত্ৰী এই ছবিকে নিজৰ বৃত্তি হিচাপে লৈ আগবাঢ়িব বিচাৰিছে তেওঁলোকক উদ্দেশ্যে কি ক'ব, কেনেদৰে তেওঁলোকে আগবঢ়াটো উচিত হ'ব? আজিকালি আচলতে আমাৰ সময়তকৈ আজিকালি টেকনিকেল বহুতখিনি আগবাঢ়ি গৈছে ন গোটেই বস্তুখিনি, গতিকে তেওঁলোকক মানে মোৰ ফালৰ পৰা বেলেগকৈ ক'ব লগা তেনেকুৱা নাথাকে, কাৰণ তেওঁলোকে বহুত জানে আজিকালি। আমাৰ সময়তকৈ এতিয়া ল'ৰা ছোৱালীখিনিয়ে হাততে মোবাইলটোত গোটেই পৃথিৱীখন পায়, গতিকে তেওঁলোকে মানে নিজেই চিলেক্ট কৰিব পাৰে যে কি কৰিব। আমি বহুত দুধুৰ-মুধুৰত পৰিছিলোঁ, কিন্তু এতিয়াৰখিনি আপোনাৰ তেনেকুৱা নহয়। এতিয়াৰখিনি তেওঁলোকে গোটেইখিনি জানেই গোটেইখিনি। তো মই ভাবোঁ যে অকণমান নিজে কামখিনি কৰিব লাগিব, আৰু কাম নকৰিলে নহয়। আমিও চেষ্টা কৰিয়ে আছোঁ, এতিয়াও শিকিয়ে আছোঁ। তেওঁলোকেও মানে যিহেতু বিষয়বস্তু বহুত আছে, ভাল বিষয়বস্তু এটা চুজ কৰিব জনা হৈছে, কোনটো লাইনত গ'লে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। তো সেইটো চুজ কৰি তেওঁলোকে কাম ভালকৈ কৰি গৈ থাকিলে মই ভাবোঁ ছাকচেছ হ'বই। কাম কৰি যোৱাটো বহুত ডাঙৰ, মানে বিৰাট ইম্পৰ্টেণ্ট কথা। আৰু কাম আৰু শিকাটো শিকি গৈ থকা, কৰি থকাটো। সকলো ক্ষেত্ৰতে আমি দেখোঁ যে যেতিয়া আগবাঢ়িব প্ৰত্যাহ্বান যথেষ্ট থাকে, সকলো ক্ষেত্ৰতে থাকে। আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কিবা প্ৰত্যাহ্বান আহিছিলে নেকি? প্ৰত্যাহ্বানটো আহিছিলে, কাৰণ মই ক'লোৱেই যে পাছ কৰি যেতিয়া আমি পঢ়ি, আৰু মই যেতিয়া পঢ়িব গৈছিলোঁ তেতিয়া মই স্কলাৰশ্বিপেৰে মাষ্টাৰ ডিগ্ৰী পঢ়িছিলোঁ। মই হিউমেন ৰিচোৰ্চৰ আণ্ডাৰত জুনিয়ৰ ফেলোশ্বিপ পাইছিলোঁ 98-2000ত। মই সেইদৰে মাষ্টাৰ ডিগ্ৰী পঢ়ি আহিছোঁ। গতিকে ফাইনেন্সিয়েলিও যিবিলাকৰ ফাইনেন্সিয়েলি ষ্ট্ৰং নহয় তেওঁলোকৰ কাৰণে অলপ অসুবিধা হয় বাহিৰত গৈ পঢ়া বা তেনেকুৱা। তো যেতিয়া পাছ কৰি উঠা যায়, তাৰপিছত কেনেকৈ চলিম, কি হ'ম, সেইটো এটা ডাঙৰ কথা হয়। কিন্তু ষ্টেপ বাই মানে লাহে লাহে অলপকৈ কৰি লৈ ইয়ালৈকে আহি পাইছোঁ, এইখিনি জেগালৈকে আহি পাইছোঁ। গতিকে এইখিনি থাকেই, ষ্ট্ৰাগলটো থাকিবই, কিন্তু তাৰ মাজত চেষ্টা কৰি যোৱাটো আমাৰ নিজৰো দায়িত্ব এটা কৰি যোৱা। গতিকে তাৰ আমাৰ অনুষ্ঠানো সামৰিব হৈছে, শেষত এটা প্ৰশ্নৰে অনুষ্ঠানটো সামৰিম। আপুনি বাহিৰত বহুকেইখন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে আৰু অসমতো কৰিছে। বাহিৰত আৰু অসমৰ পাৰ্থক্য কেনেকুৱা ধৰণৰ পাইছে, আৰু আমাৰ অসমৰ যিটো চিত্ৰকলা বা চিত্ৰশিল্পীসকলৰ যিসকল আছে তেওঁলোকে বহু প্ৰত্যাহ্বান সন্মুখীন হয়, কাৰণ ইয়াতে প্ৰচাৰৰ অভাৱ আমি বহু ক্ষেত্ৰত দেখা পাওঁ। কি ক'ব আপোনাৰ দৃষ্টিভংগীৰে, সেই ক্ষেত্ৰত কি ক'ব? আচলতে বাহিৰত আমাৰ ইয়াতে চৰকাৰৰো কিছুমান দায়িত্ব থাকে, আমাৰ শিল্পীসকলৰো থাকে। আমি চেষ্টা কৰি আছোঁ শিল্পীসকলে। প্ৰথম কথা, আমাৰ ষ্টেট আৰ্ট গেলাৰীটো হ'ব লাগে। এইটো বহুত দিন ধৰি বন্ধ হৈ আছে, ষ্টেট আৰ্ট গেলাৰী। সেইটো ৰেগুলাৰ থাকিব লাগে। আৰু এটা এনেকুৱা গেলাৰী থাকিব লাগে যিটো আমাৰ NGMA বুলি থাকে, য'ত কালেকশ্যন কৰি ৰাখে, মানে আৰ্টিষ্টৰ কামবোৰ কালেকশ্যন কৰি ৰাখে। আৰু সেইটো মানে ইয়াত খুবেই প্ৰয়োজন হোৱাৰ কাৰণে। তো তেনেকুৱা যদি হয়, তেতিয়া ভাবোঁ মই শিল্পীসকলৰ কাৰণে খুব ভাল এটা সেয়া হয় যে এটা শিল্পীৰ কালেকশ্যন, কিছু কাম চৰকাৰে কালেক্ট কৰি তাত ডিছপ্লে কৰি ৰাখিলে, কোনোবা বাহিৰৰ মানুহ আহিলে কিনি লৈ গ'ল। তো এনেকুৱা বস্তু এটা ছিষ্টেম এটা হ'ব লাগে আমাৰ ইয়াত, যিটো আমাৰ একেবাৰে অভাৱ। আৰু বাহিৰত তেনেকুৱা বহুত সুবিধা আছে, মানে নিজে বুক কৰিও কৰিব পাৰে, নিজে পইচা বুক কৰিলে কৰিব পাৰে, কিছুমানে যোনে স্পনচৰ কৰে, এই ছিষ্টেমটো আছে। আমাৰ ইয়াত সেই বস্তুটো হোৱা নাই। সেইকাৰণে আমি শিল্পীসকলে বহুতে মানে প্ৰত্যাহ্বান যিটো কৈছে নহয়, এতিয়াও আমাৰ চলিয়ে আছে তাৰমানে সেইটো। গতিকে সেইবিলাক যদি অকণমান আমি চিজিল লগাব পাৰোঁ, চৰকাৰেও যদি অকণমান মানে মনোযোগ দিয়ে যে এটা এনেকুৱা হ'বলৈ, আমি বহুতবাৰ কোৱা হৈছে, বহুত শিল্পীসকলে গৈ কোৱা হৈছে। তো আমি যদি এনেকৈ কৰিব পাৰোঁ সেইটো খুবেই ভাল হয়। আৰু আমি অনুষ্ঠানবিলাকৰ লগত জড়িত আছে, আৰ্টিষ্ট গিল্ড আছে, ফাইন আৰ্ট ছ'চাইটিৰ লগত মই নিজেই জড়িত। আৰু আমাৰ এটা নৃত্যাঞ্জলি অনুষ্ঠান এটা, নৃত্যাঞ্জলি একাডেমি বুলি, য'ত আমি 3গৰাকী আৰ্টিষ্টে যোৱা 15 বছৰ একেলগে কাম কৰি আছোঁ, বহুতখিনি চেষ্টা কৰি আছোঁ কৰিবলৈ। তো আমি গৈছোঁ মানে চৰকাৰৰ ওচৰত যে এনেকৈ যদি কিবা এটা কৰিব পাৰে ভাল হয়। আৰু সেইটো আমাৰ সদায় থাকেই চৰকাৰৰ প্ৰতি মানে অনুৰোধ, যাতে আৰ্টৰো কিবা, চব ফিল্ডতে বহুত কিবা কিবি কৰা হয়, কিন্তু আৰ্টৰ ফিল্ডত অলপ অৱহেলিত হৈ থকা নিচিনা এতিয়াও লাগে আমাৰ। কাৰণ আমাৰ সেই প্ৰচেষ্টাটো আছে যে তেওঁলোকে কিবা এটা কৰক। আমি সদায় মানে সেইটো আগ্ৰহী, তেওঁলোকে কিবা এটা কৰে যদি শিল্পীসকলৰ কাৰণে ভাল হয় সেইটো। ধন্যবাদ জনাইছোঁ বাইদেউ, ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে। আৰু এয়া আছিলে মণিকা দেৱী বাইদেউ, আৰু তেখেতে আমাক আজি ছবি অৰ্থাৎ চিত্ৰৰ সম্পৰ্কে বহু কথা জনালে। আজিৰ অনুষ্ঠানটো ইমানেই। ধন্যবাদ।